লাখ টাকা দিলে ওলাই 1 লাখ টাকা দিলে এই ভেলেনোখন ওলাই যাব প্রত্যেক গাড়ীত আমাৰ এন্ড্ৰইড মোবাইল পূজাৰ উপলক্ষে এখনকৈ এন্ড্ৰইড মোবাইল যদি ফাইনান্স কৰিলে উপহাৰ পাব কেশ কৰিলে উপহাৰ পাব যদি ফাৰ্ষ্ট অনাৰ হয় এ টু জেড অৰিজিনাল কোনো পেইন নাই কোনো টাচ নাই কোনো ফাইনান্স 70000 ওলাই যাব 70000 টকাত এই এল্টোখন আপোনালোকে লৈ যাব পাৰি 3 লাখ 20000 ঠিক আছে মার্কেটৰ পৰা 20-30000 50000 টকা কমত আছে মানে এটো আপোনালোকে দুৰ্গা পূজাৰ আনন্দৰ মাজতে আপুনি কম দামত এখন সেকেন্ড হ্যান্ড বাহন কিনিম বুলি ভাবিছে নেকি আৰু সেকেন্ড হ্যান্ড বাহন যদি কিনে তেন্তে এইবাৰ সেকেন্ড হ্যান্ড বাহনত পাব এখন এন্ড্ৰইড ফোন বিনা মূল্যাকৈ তেন্তে পলম কিহৰ আপোনালোকে আহক এই ডিলাৰ লৈ আৰু ভিজিট কৰক এবাৰ আৰু লৈ যাওক এখন সেকেন্ড হ্যান্ড বাহন আৰু লগতে উপহাৰ হিচাপে পাওক এখন এন্ড্ৰইড ফোন আজি যত উপস্থিত আছো কেইখনমান হে ষ্টক আছে আৰু এই ষ্টকত কিমান দামত কিমান কি গাড়ী পাব সকলোবোৰ দেখুৱাবলৈ যত্ন কৰিম এয়া দেখুৱাইছো বেলনৰ পৰা আৰম্ভ কৰি ডিজায়াৰ যিসকলে এল্টো 800 বিচাৰে তেওঁলোকৰ কাৰণে সকলোবোৰ ইয়াত अवेलेबल আছে আৰু বাজেট যিসকলৰ কম তেওঁলোকৰ কাৰণে এই গাড়ীসমূহ ইয়াত अवेलेबल আছে আৰু যিসকলৰ ফাইনান্সৰ অসুবিধা আছে তেওঁলোকে ইয়াত ফাইনান্স কৰি কমতে গাড়ীসমূহ লব পাৰিব লগতে দুৰ্গা পূজাৰ আনন্দৰ মাজতে আপোনালোকৰ কাৰণে এই বিশেষ অফাৰো আগবঢ়াইছে আমি সবিশেষ গাড়ী দেখুৱাবলৈ যত্ন কৰিম আমাৰ মাজত আছে স্বত্বাধিকাৰী হাছান দা আপোনাক স্বাগতম জনাইছো ভিডিঅ'ৰ মাজলৈ যেহেতু পূজাৰ আনন্দৰ মাজতে আপুনি উপহাৰ দিম বুলি কৈছে এন্ড্ৰইড ফোন পাব প্ৰত্যেকটা গাড়ীতে পাব নেকি প্ৰত্যেকটা গাড়ীতে প্ৰতিটো গাড়ীতে এন্ড্ৰইড ফোন আছে কি ষ্টক বৰ্তমান আছে আমি চাই লও কোনখন গাড়ী কিমান দাম কিমান চলিছে এফালৰ পৰা আমাক দেখুৱাই যাওক এটো আপোনাৰ বলেনো 2020 মডেল আপোনাৰ এটো 60000 আপোনাৰ সেকেন্ড ওনার হয় গাড়ীখন টিপটপ কন্ডিশনত আছে এভরিথিং গাড়ী সিলড আছে গাড়ী মিটার সব পাৰে ভিতৰত সব পাৰে ইন্টেৰিয়ৰ সিট কভার সব নতুন লাগি আছে এটো আপোনাক দিম 470 মানে একেবাৰে ফিক্সডতে দিব ফিক্সড 470 আন মার্কেটত কই কিবা অলপ কমে কমসে কম 20-30000 টাকা কমত থাকিব আৰু এইখন গাড়ী যদি কোনবাই কিনিব আহে তাৰ পিছত আপোনালোকে তাতে এটা উপহাৰ হিচাপে দুৰ্গা পূজা উপহাৰ হিচাপে এটা এন্ড্ৰইড থাকিব এন্ড্ৰইড ফোন এটা এখন বেলন নিব পাৰিব আৰু ফাইনান্স হ'বনে নাই ফাইনান্স अवेलेबल আছে ফাইনান্স হৈ যাব ফাইনান্স কিহত কৰাই দিব ফাইনান্স মহিন্দ্ৰা কৰাই দিম হিৰো ফিনকো কৰাই দিম দুই তিনটা ফাইনান্স আমাৰ তাত अवेलेबल আছে আৰু এটো গাড়ীৰ ডাউন পেমেন্ট আপুনি 1 লাখ টাকা দিলে ওলাই যাব 1 লাখ টাকা দিলে এই বেলনখন ওলাই যাব হয় আৰু ইন্টেৰিয়ৰ দেখাব পাৰে ইন্টেৰিয়ৰ যদি সম্ভৱ অলপ দেখুৱাই লৈছো যেহেতু ষ্টক কম আছে গতিকে অলপ ভিডিঅটো ভালকৈ মই দেখুৱাবলৈ অনুৰোধ কৰিম যে ইয়াৰ ভিতৰত আৰু ধুনিয়া কন্ডিশনত আছে বৰ্তমান বেলনখন একোটো প্ৰবলেম নাই হাছান দা একো প্ৰবলেম নাই আৰু সকলো লোকেশন আমি আপোনালোকক জনাই দিম ক'ত আহিব লাগিব ফোন নাম্বাৰ থাকিব স্ক্ৰিনত আপোনালোকে যোগাযোগ কৰিব এখন বেলেনো পূজাৰ বতৰত ধুনিয়া কন্ডিশনত আছে এখন বেলেনো কিমানৰ কৈছিলে এটো 2020 ৰ তাৰ পিছত ডিজায়াৰখন আমি দেখিছো ডিজায়াৰখন বহুত ধুনিয়া কন্ডিশনত হৈ আছে হয় এটো ডিজায়াৰখন আমি দেখুৱাবলৈ অনুৰোধ কৰিম ডিজায়াৰখন কিমান চনৰ ডিজায়াৰখন 2018 চনৰ হয় ডিজায়াৰখন 2018 চনৰ ভিতৰত একো প্ৰবলেম চাই লব এসি পাৱাৰ ৰানিং হিটাৰ সব ৰানিং গাড়ী সিলড আছে অৰিজিনাল পেইন্টত আছে অলপ কৰবাত টাচ আপ আছে অলপ সলপ বাম্পাৰৰ টাচ আপ আছে স্ক্ৰেচ হৈছিলে তো গাড়ীখন আপোনাৰ আমি দাম ৰাখিছো 460 হয় 460 যেটো মাৰ্কেটত প্ৰাইস আছে হয় তাতকৈ ঠিকই আছে নে বেছি নাই তাতকৈ 20,000 টাকা কম পাব হয় হয় তাতকৈ কমে আছে আৰু লগতে উপহাৰ হিচাপে কিবা আছে প্ৰত্যেক গাড়ীত আমাৰ এন্ড্ৰইড মোবাইল পূজাৰ উপলক্ষে এখনকৈ এন্ড্ৰইড মোবাইল যদি যি সকল গ্ৰাহকে আৰু যদি কোনো ফাইনান্স কৰে তেওঁলোকক উপহাৰ দিব নে কেশ ফাইনান্স কৰিলে উপহাৰ পাব কেশ কৰিলে উপহাৰ পাব যদি আপোনালোকে এই গাড়ীখন যদি ফাইনান্স কৰি আপোনালোকে যদি ডিপি দি লৈ যায় তথাপি আপোনালোকে এন্ড্ৰইড ফোন এটা উপহাৰ হিচাপে পাব হয় না নহয় হয় ইন্টেৰিয়ৰ যদি সম্ভৱ লক আছে নেকি বাকি সব ঠিকই আছে গাড়ীৰ হয় 039416 ৰেজিষ্ট্ৰেচনত আছে গতিকে যি সকলৰ কম বাজেট আছে তেওঁলোকে এই গাড়ীখন লব পাৰিব ফাইনান্স কৰি লব পাৰিব কোনো ধৰণৰ টেনচন নাই আপোনালোকে আহক ফোন নম্বৰত এবাৰ যোগাযোগ কৰিব আৰু আপোনালোকে চাই লব ভিতৰত সকলোবোৰ ঠিকে থাকে আছে তাৰ পাছত হাছান দা আমি ইফালে আহিছো এল্টো বিচাৰি আছিল মোৰ যি সকল ভিউয়াৰ্স আছিল অনুৰোধ কৰিম কেমেৰা পাৰ্সনক যে তেওঁলোকে এল্টো এখন বিচাৰি আছিল এয়া সিলভাৰ কালাৰত আছে হয় এল্টো বিচাৰি আছিল গতিকে এইটো কিমান চনৰ কিমান দিন হৈছে এটো 2021 চনৰ গাড়ী এ টু জেড হয় এ টু জেড আপোনাৰ অৰিজিনাল চলিছে 38000 মাত্ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় 38000 ফাৰ্স্ট ওনাৰ হয় এ টু জেড অৰিজিনাল কোনো পেইন নাই কোনো টাচ নাই কোনো পেইন নাই পেইন্টৰ কোনো অসুবিধা নাই না সিট কভাৰ আপোনাৰ লগৰে লগো আছে খুব ধুনিয়া হৈ আছে ভিতৰতো সব ঠিক আছে কেমেৰা পাৰ্সন অনুৰোধ কৰিম অলপ এফালে আহিবলৈ এইখিনি অলপ ভিতৰৰ দৃশ্য যদি দেখুৱাই ইয়াৰ প্ৰাইস কিমান ৰাখিছে এটো আপোনাৰ ফিক্স প্ৰাইস 340 লগত 340 3,40,000 টাকা যদি ফাইনান্স কৰে
ফাইনেন্সত 70000 ওলাই যাব 70,000 টকাত এই এল্টখন আপোনালোকে লৈ যাব পাৰিব এটোৰ লগতো এন্ড্ৰইড মোবাইল এটা ফ্ৰী ইয়াৰ লগতো এন্ড্ৰইড ফোন পাব হয়নে তাৰ পিছত সিয়াস এখন আছে সিয়াসখন আমি দেখুৱাইছো যিসকলৰ সিয়াস লাগে সিয়াসখন ল'ব পাৰিব 01 ৰেজিষ্ট্ৰেচনৰ সিয়াসখন আছে এখনৰ বিষয়ে অলপমান জনাব কি আছে অসুবিধা কি আছে ইয়াত এটো সিয়াস 2014 ডিসেম্বৰৰ মডেল গাড়ীখন আপোনাৰ অৰিজিনাল পেইন্টত আছে বাম্পাৰ টু পেইন্ট আছে গুটেই গাড়ী বাম্পাৰ পেইন্ট আছে বাকি সব ঠিকই আছে গাড়ীখন টপ মডেল হয় ZXi মডেল 2014 ডিসেম্বৰ এটো 3,20,000 3,20,000 ঠিক আছে নে প্ৰাইস ঠিক আছে নে বেছি হৈছে নাই বেছি হোৱা নাই ঠিক আছে 3,20,000ত ৰাখিছে আপোনালোক আহক গাড়ী চাই লওক ভিজিট কৰি ভেৰিফাই কৰি তাৰ পাছত আপোনালোকে গাড়ী ল'ব আৰু লগতে ইয়াতো উপহাৰ আছে এন্ড্ৰইড মোবাইল ফ্ৰী ইয়াতো এন্ড্ৰইড ফোন দিব যদি ফাইনান্স হ'ব নে নাই ফাইনান্স হ'ব ফাইনান্সতো ওলাই যাব আৰু গ্ৰাহকে আপোনাৰ মাৰ্কেট চাই আহিব পাৰে মাৰ্কেটৰ পৰা 20-30,000 50,000 টকা কমত আছে মানে এটো আপোনালোকে শিওৰ ক'ব পাৰে যে আন মাৰ্কেটতকৈ আপুনি কমত দি আছে আন মাৰ্কেটতকৈ তেওঁ কমতে দি আছে আপোনালোকে তেওঁ কৈছে যে মাৰ্কেট চাই আহক তাৰ পাছত আহক তেওঁৰ লগত যোগাযোগ কৰক বাকি আৰু এখন ইকো আছে ইকো ভ্যানখন মই দেখুৱাবলৈ যত্ন কৰিম যিসকলৰ ইকো ভ্যান লাগে বহুতে ইকো ভ্যান বিচাৰি আছিল এই ইকো ভ্যানখন আপোনালোকে ল'ব পাৰে ইকো ভ্যানখন কিমান চনৰ এটো 2021 ডিসেম্বৰৰ গাড়ী হয় অৰিজিনাল গাড়ী অৰিজিনালত আছে কোনো ৰিপেয়াৰ নাই কোনো স্ক্ৰেচ নাই সকলোবোৰ ঠিকে আছে টায়াৰ সব ব্র্যান্ড নিউ আছে এখন গাড়ী দাম ৰাখিছো দিনৰ পুৰণা কলে এটো 2021 ডিসেম্বৰ 21ৰ গাড়ী 21 ডিসেম্বৰ মানে লাষ্টৰ 21ৰ লাষ্টৰ হয় লাষ্টৰ গাড়ী কিমান ৰাখিছে প্ৰাইস এটো 420 4,20,000 টকা লগত এন্ড্ৰইড মোবাইল এটা ফ্ৰী আছে যদি আহে হয় দাম কিন্তু ফিক্স কিন্তু আমি এন্ড্ৰইড মোবাইল এটা গিফট দিম লগত হয় এয়া কেটামান চক আৰু বলেৰোখন এখন আছে এখন বলেৰোখন অলৰেডি বুকিং হ'ল বলেৰো এখন বুকিং হৈ হয় অলৰেডি বলেৰোখন বুকিং হৈছে গতিকে বলেৰোখন দেখুৱাব পৰা নাযাব বাকি জিয়ানক যদি আপোনালোকে তেওঁ জনোৱা মতে যি মাৰ্কেট চলি আছে সেকেন্ড হ্যান্ড বাহনৰ তাতকৈ তেওঁ যি ৰেট ৰাখিছে ইয়াত যথেষ্টখিনি কমত ৰাখিছে বুলি কৈছে হয় গতিকে আপোনালোকে মাৰ্কেটখন চালিজাৰি চাই আহক এবাৰ ষ্টাডি কৰক তাৰ পিছত এই গাড়ীসমূহ ভিডিঅ'ত চাওক কিমান চলিছে তেওঁ ইতিমধ্যে জনাইছে সেই হিচাপত আপোনালোকে ষ্টাডি কৰি আপোনালোকে যদি গাড়ী লাগে তেতিয়াহলে তেওঁৰ সৈতে যোগাযোগ কৰিব স্ক্ৰিনত নম্বৰ আছে এয়া শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ভূতপাৰাত আপোনালোকে এভেইলেবল পাব এই গাড়ীসমূহ কেইটামান ষ্টকে আছে আপোনাৰ হাতত কেইটামান ষ্টক আছে গতিকে যদি আপোনালোকৰ লাগে আপোনাৰ নাম্বাৰ স্ক্ৰিনত আমি দি দিম যোগাযোগ কৰি তেওঁৰ সৈতে কথা পাতি তাৰ পাছত আহিব আৰু লগতে আপোনালোকে যদি এই গাড়ীসমূহ ফাইনেন্সও কৰে বা কেশও কৰে আপোনালোকক উপহাৰ হিচাপে এখন এন্ড্ৰইড ফোন তেওঁ দিব গতিকে আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকক ধন্যবাদ জনাইছো আগলৈ পুনৰ লগ পাম বাই বাই